নমস্কাৰ সকলোকে হোলীৰ শুভেচ্ছা জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। আমি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰি আছো। নেৰেশ্যনৰ আমি ইতিমধ্যে বহুতা খণ্ড আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম অপটেটিভ সেন্টেন্স এণ্ড নেৰেশ্যন, মানে অপটেটিভ সেন্টেন্স বিলাকৰ কেনেধৰণে মানে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰা হয়। আমি জানো অপটেটিভ সেন্টেন্স বুলি ক'লে আমাৰ যিবোৰ সেন্টেন্সত মানে আশীৰ্বাদ, অভিশাপ নাইবা প্ৰাৰ্থনা আদি বুজায়, এইবোৰকে অপটেটিভ সেন্টেন্স বলা হয়। আৰু এই অপটেটিভ সেন্টেন্স বিলাকে মানে অৰ্থ অনুসৰি ৰিপৰ্টিং স্পীচৰ ভাগটো তাৰমানে মানে কি কৰিব লাগে, উইচ প্ৰে কেতিয়াবা আমাৰ কি হয়, কনডেম আমি ব্যৱহাৰ কৰিব পাৰো। কনডেম, তাৰোপৰি কাৰ্স যিহেতু অভিশাপসূচক বাক্যবিলাকো অপটেটিভ সেন্টেন্সতে হয়। গতিকে ৰিপৰ্টিং স্পীচত থকা ভাগটোত আমি উইচ, প্ৰে, কনডেম, কাৰ্স এনে ধৰণৰ মানে ৱাৰ্ড ব্যৱহাৰ কৰি আমি ৰিপৰ্টেড স্পীচত ব্যৱহাৰ কৰো। উদাহৰণ দিলে কথাটো সহজে বুজিব পাৰি। আমি এটা উদাহৰণ ল'ব বিচাৰিছো, যেনে mother said to her son, মানে mother said to her son, may you long live. এইটো আমাৰ ডাইৰেক্ট আমাৰ ভাৱবোধক দিব লাগিব, তাৰপিছতে আমি মানে ক্লোজ কৰিব পাৰিম। এইটো হৈছে আমাৰ ডাইৰেক্ট স্পীচ। এই বাক্যটো যেতিয়া আমি মানে ইনডাইৰেক্ট স্পীচলৈ লৈ যাম, ঠিক এনেধৰণে আমি লিখিব পাৰো। যেটো আমি সেইটো পাষ্ট টেন্সত আছে, মাদাৰ উইচ her son a long life. এই উইচ আমি সেইডৰ সলনি আমি ৰিপৰ্টিঙত থকা সেই ভাগটো আমি উইচ মানে ব্যৱহাৰ কৰিছো। তাৰপিছত ঠিক এনেধৰণে আমাৰ মানে অপটেটিভ সেন্টেন্স বিলাকৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়া হয়। এইটো ইনডাইৰেক্ট স্পীচ। আন এটা উদাহৰণ আমি দিব বিচাৰিছো, মানে বুজি পোৱা বিভিন্ন অপটেটিভ সেন্টেন্স বিভিন্ন ধৰণৰ আছে। সেই গতিকে বিভিন্ন আমি উদাহৰণ দিলে কথাখিনি সহজে বুজিব পাৰো। I say may his soul rest in peace. এই বাক্যটো আমাৰ যেতিয়া আমি ডাইৰেক্ট স্পীচৰ পৰা মানে ইনডাইৰেক্ট স্পীচলৈ লৈ যাম, ঠিক এনেধৰণে ক'ব পাৰো। মানে মই কৈছো ইয়াতে আই প্ৰেড, মই প্ৰাৰ্থনা কৰিছো। আই প্ৰেড, যেটো পাষ্ট টেন্সত আছে প্ৰেড, আই প্ৰেড that his soul আমাৰ মে যেহেতু আমি মাই যেহেতু পাষ্ট টেন্সলৈ নিব লাগিব, his soul might rest in peace. এইটো ইনডাইৰেক্ট স্পীচ। এই I said to I prayed that his soul
his soul might rest in peace, যেহেতু মে his soul rest in peace আমি কৈছিলো, এইটো আমি past tense লৈ আমি পৰিৱৰ্তন কৰা হৈছে। ঠিক এনেধৰণে আমি উইচ, প্ৰে, তাৰোপৰি আমি কাৰ শব্দটো আমি অপ্ৰতীক বাক্যত ব্যৱহাৰ কৰিব পাৰো। এটি উদাহৰণ লৈ কথাখিনি বুজি পোৱা যাব। he said curse the hot day, curse the hot day, এই বাক্যটো আমি যেতিয়া ইনডাইৰেক্ট স্পীচলৈ লৈ যাম ডাইৰেক্ট স্পীচৰ পৰা, ঠিক এনেধৰণে আমি ক'ব পাৰো হি, ডাইৰেক্ট আমি এনেকে লিখিব পাৰো হি কাৰ্চেছ, সেইডৰ ঠাইত আমি ডাইৰেক্ট কাৰ্চেছ শব্দটো ব্যৱহাৰ কৰিব পাৰো। হি কাৰ্চেছ দা হট ডে, এইটো হট ডে, এইটো আমাৰ ইনডাইৰেক্ট স্পীচ, ঠিক এনেধৰণে আমি সেইডৰ ঠাইত আমি এনেধৰণে কাৰ শব্দটো ব্যৱহাৰ কৰিব পাৰো। আন এটা আমি উদাহৰণ ল'ব পাৰিম, আমি কণ্ডেম বা এগ্ৰি, এইবোৰ শব্দ আমি মানে অপটেটিভ সেন্টেন্সত আমি মানে ৰিপৰ্টিং স্পীচৰ পৰা যেতিয়া ৰিপৰ্টেড ভাৰ্বটো লিখো মানে ব্যৱহাৰ কৰিব পাৰো। এগ্ৰিটোও ব্যৱহাৰ কৰিব পাৰি। মই এটা উদাহৰণ দিলে কথাটো বুজি পোৱা সহজ হয় মুখেৰে কোৱাতকৈ। she said all right, she said all right, I will do it, এইটো হল আমাৰ ডাইৰেক্ট স্পীচ। অলপ অকোৱা ললো বুজি পোৱাৰ কাৰণে স্পীচ, এইটো ডাইৰেক্ট স্পীচ। এইটো যেতিয়া আমি ইনডাইৰেক্ট স্পীচ কৰিম, এই সি এগ্ৰিৰ ঠাইত আমি সি ছেডৰ ঠাইত আমি সি এগ্ৰি ব্যৱহাৰ কৰিব পাৰিম। এগ্ৰি, এইটো পাষ্ট টেন্সত আছে এগ্ৰি। সি এগ্ৰি টু ডু ইট, ডাইৰেক্ট আমি এনেকে লিখিব পাৰো। অল ৰাইটটো আমি ইয়াত ইনডাইৰেক্ট স্পীচত লেখা নাই। সি এগ্ৰি, তাই সন্মতে টু ডু ইট, এইটো আমাৰ ইনডাইৰেক্ট স্পীচ। এনেধৰণে আমি সেইডৰ ঠাইত আমি এগ্ৰি শব্দটো ইউজ কৰিব পাৰো। এতিয়া আমি কণ্ডেম মানে প্ৰে ইউজ কৰিলো, উইচ কৰিলো, এগ্ৰি কৰিলো, কাৰ্চ কৰিলো আৰু কণ্ডেম শব্দটো ব্যৱহাৰ কৰিব মই এটা বাক্য মানে উদাহৰণ দিব বিচাৰিছো। ঠিক এনেধৰণৰ the people said down with the government, down with the government, এইটো আমাৰ এইটো হল আমাৰ ডাইৰেক্ট স্পীচ। এইটো যেতিয়া আমি মানে ইনডাইৰেক্ট স্পীচলৈ নিম, আমি কণ্ডেম শব্দটো ইউজ কৰিব পাৰো। দি পিপল, ঠিক এনেধৰণৰ দি পিপল, দা বা দি পিপল, কণ্ডেম, এইটো পাষ্ট টেন্সত আছে। কণ্ডেম, দা পিপল কণ্ডেম দা গভৰ্ণমেণ্ট, ডাইৰেক্ট আমি লিখিব পাৰিম কণ্ডেম দা গভৰ্ণমেণ্ট। আমি যেহেতু কণ্ডেম শব্দটো ব্যৱহাৰ কৰিছো, ডাইৰেক্ট আমি গভৰ্ণমেণ্ট লিখিব পাৰো। এইটো হল আমাৰ ইনডাইৰেক্ট স্পীচ। ঠিক এনেধৰণে আমি মানে কেতিয়াবা কণ্ডেম, কেতিয়াবা উইচ, কেতিয়াবা প্ৰে, কেতিয়াবা কাৰ্চ, এই ধৰণে আমি ব্যৱহাৰ কৰি আমি অপটেটিভ সেন্টেন্স বিলাক আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ
নিয়ম মানে অৰ্থ অনুসৰি মানে কেতিয়াবা মানে প্ৰে হয়, কেতিয়াবা উইচ হয়, কেতিয়াবা কণ্ডেম হয়, কেতিয়াবা কাৰ্ডছ ইউজ কৰা হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, লাইক কৰিবলৈ অনুৰোধ কৰিলোঁ। তাৰ লগতে কমেণ্টছ দিবলৈও অনুৰোধ কৰিলোঁ, লগতে শ্বেয়াৰ কৰিও মোক যেন ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। আজি আমি আলোচনা কৰিলোঁ অপটেটিভ চেণ্টেন্সৰ পৰা কেনেধৰণে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়া হয়, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। যিটো অপটেটিভ চেণ্টেন্সৰ আমাৰ মানে আশীৰ্বাদ, অভিশাপ এনেধৰণে আমাৰ মানে চেণ্টেন্সবোৰ আৰম্ভ হয়। গতিকে সেই অনুসাৰে কেতিয়াবা প্ৰে, উইচ, কণ্ডেম, এগ্ৰী, কাৰ্ছ এইবোৰ ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানে।